এইটো ভিডিও সেই পলিটেকনিক পঢ়ি আছে যে ল'ৰাখিনি সেই সকলৰ কাৰণে আৰু যোনখিনি জাষ্ট বেছি ওলাইছে আৰু পঢ়ি শুনি বেছি দিন হোৱা নাই বেছি বছৰ হোৱা নাই আৰু যোনখিনি ল'ৰা অইল ইণ্ডিয়াৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে সেই সকলৰ কাৰণে এই ভিডিঅ'টো মই বনাইছোঁ। বহুত বেছি ইম্পৰ্টেণ্ট ভিডিঅ' হয়। কেলৈ ইম্পৰ্টেণ্ট বুলি কৈছোঁ, এইখিনি মই যিখিনি এটা ক'ম যে সেইখিনি কথা ময়ো বিচাৰিছিলোঁ, মোকো সেইটো সময়ত কোনোবাই কওক। মানে আমিতো গম নাপালোঁ ন, আমিতো নিজে গৈছোঁ নিজে ৰিচাৰ্চ কৰিছোঁ, ক'ত গ'লে ভাল হ'ব, ক'ত গ'লে মই পটককৈ চাকৰি এটা পাম, ক'ত গ'লে কি কথা, ইমান মানে ভাবি আছোঁ। আৰু মই যিমানে যি কৈছোঁ, মই এটা কথা কৈছোঁ, যিমানে তুমি হাবাথুৰি নোখোৱা লাগে, মানে হাবাথুৰি মানে কি বুলি কয় এইটো, মানে এই মোক চাকৰি লাগে, এই মোক চাকৰি লাগে, মই ক'ত পাম কি পাম, যিমান যি নকৰা লাগে, ভগৱানে যেতিয়া লিখা আছে সেই তেতিয়াহে পাবা। মানে তাতো তোমাৰো নিজৰ ইফৰ্ট, মানে তুমি কৰিবলগীয়া কাম কি আছে, মই জাষ্ট এতিয়া সেইখিনি কথা কৈ দিছোঁ। আৰু মানে কি হ'ল, চাকৰিটো মানে কি হ'ল, জল্দি পালে ভাল আৰু যে কি কাৰণে, যে চাওক তুমি যদি পঢ়ি কেনে ঘৰতে 5-6 বছৰ ঘৰতে বহি থাকা, তোমাৰ পঢ়াৰ পৰা মনটো উঠি যায়, প্ৰথম কথাটো সেইটো, ঠিক আছে। ছেকেণ্ড মানে কি হ'ল, তুমি পিছত পঢ়িবলৈ মন নোযোৱা হৈ থাকে ন, তাৰপিছত আৰু পিছত আইডিয়াবিলাক নাইকিয়া হৈ যায়, কেনেকৈ পঢ়িম কি পঢ়িম তাৰপিছত বয়সটো তেনেকৈ গৈয়ে থাকে। তো সেইটো কাৰণে মানে কি হ'ল, অলপ চাকৰিটো জল্দি পালে ভাল। এতিয়া চাওক, এতিয়া মোৰ কথাই কৈছোঁ, মই এতিয়া অলপ দেৰিকৈ পালোঁ, ইমান দেৰিও নহয় বাৰু, দেৰি হ'ল। এতিয়া মই মানে সিমান এনজয় কৰিব নাপালোঁ ন, এনজয় মানে চাকৰি পাই লগালগ বিয়াই পাতিবলগীয়া হ'ল। তো এইবিলাক যাতে তোমালোকক নহওক, বা ঘৰতে থাকি বৰ খাই নাথাকক, বা কোনোবাই যদি কামোৰ দি থাকিব ন, ল'ৰাটো চাকৰি নকৰে নেকি আপোনালোকৰ ল'ৰাটো চাকৰি, এইবিলাক মানে ওচৰ পাঁজৰৰ মানুহখিনি ক'ব যে সেইবিলাক যাতে নহওক। তো তাৰ কাৰণে মই কলেজত পঢ়ি থকা ল'ৰাখিনি আৰু কলেজৰ পৰা ওলোৱা আৰু অইলত প্ৰিপাৰেশ্যন কেনেকৈ কৰিব লাগে তাৰ ওপৰত মই বঢ়িয়া ভিডিঅ' এটা বনাইছোঁ। এইটো সেইখিনি কাম কৰিলে বহুতখিনি সময় বাচি যাব, বহুত মানে কৈছোঁ ন মই। আৰু যেনেকৈ ক'ম তেনেকৈ ষ্টেপ বাই ষ্টেপ মানি ল'বা আৰু লিখি ল'বা ক'ৰবাত, ঠিক আছে। তুমি বা তোমালোকৰ কথা কৈছোঁ, এতিয়া পলিটেকনিকত বৰ্তমান পঢ়ি আছা, ফাৰ্ষ্ট ছেকেণ্ড চেম মই একো নকওঁ, পূৰা এনজয় কৰা, যি কৰা এনজয় এনেকৈ কৰা, মানে যাতে বেক নালাগে। মানে মই যেতিয়া পঢ়ি আছিলোঁ মোৰো টানেই লাগিছিলে, পিছত ওলাই অহাৰ পিছত ভাবোঁ এইবিলাক কিনো আছিলে, ইমান মানে বেক লাগিবলগীয়া কি আছিলে ন, এনেকুৱা। তো মই এতিয়া কথা কৈছোঁ যে এতিয়া যদি পঢ়ি পঢ়ি থকা ল'ৰাখিনি কি কৰিবা, মই কিতাপৰ লিষ্ট এখন দিম ইয়াত হা, কিতাপৰ লিষ্ট এখন মানে ইয়াত এতিয়া স্ক্ৰীণত মই দি দিম। সেই লিষ্টখনৰ মতে কিতাপখিনি কিনি ল'বা, ঠিক আছে। সেই কিতাপখিনি তুমি থাৰ্ড চেম মানৰ পৰা ষ্টাৰ্ট কৰি দিবা। আৰু থাৰ্ড চেম, কোনোবাই যদি এতিয়া ফ'ৰ্থ চেম পালে ফ'ৰ্থ চেমৰ পৰা ষ্টাৰ্ট কৰিব, কোনোবাই যদি ফিফ্থ চেম পালে ফিফ্থ চেমৰ পৰাও ষ্টাৰ্ট কৰিব পাৰা, কোনোবাই যদি ছিক্স চেম পালে সেই ছিক্স চেমৰ পৰাও ষ্টাৰ্ট কৰিবা। মানে সেই কিতাপখিনি বহুত বেছি ইম্পৰ্টেণ্ট। ইয়াৰ মাজতে মই এটা কথা কওঁ যে তুমি চাকৰি যিয়ে চাকৰি নহওক লাগে, সেই দুটামান বস্তুৱেই আছে পঢ়িবলগীয়া। প্ৰথম কথাটো মই কৈ দিছোঁ, প্ৰথম পৰাই কৈ দিছোঁ। প্ৰথমটো হ'ল জিকে মানে জেনেৰেল নলেজ। সেইটো আমাৰ ইণ্ডিয়াৰ হ'ব পাৰে, অসমৰ হ'ব পাৰে, নেশ্যনেল ইণ্টাৰনেশ্যনেল গোটেই পৃথিৱীৰো হ'ব পাৰে, ঠিক আছে। তাৰ কাৰণে মই কিতাপ এখন ইয়াত দিম। ছেকেণ্ড হ'ল, তুমি জিকে পিছত কাৰেণ্ট এফেয়াৰ্ছখিনি বৰ্তমান চাব নালাগে, সেই পঢ়ি থকা ল'ৰাখিনি বৰ্তমান নেচালেও হ'ব কাৰেণ্ট এফেয়াৰ্ছখিনি। তাৰপিছত জিকে দিয়া হ'ল, জিকে পিছত তুমি ইংলিছো এতিয়া কিছুমানে ক'ব ন মই ইংলিছ জানোৱেই, কিন্তু সেই গ্ৰামাৰ ইংলিছখিনি অলপ বেলেগ। এতিয়া যেনেকৈ আমি অসমীয়া হৈও অসমীয়া ব্যাকৰণ কেতিয়াবা কিছুমান নাজানো যে, সেইটো কাৰণে ইংলিছ গ্ৰামাৰখন একদম ক্লিয়াৰ কৰি থৈ দিবা। চিননিম এণ্টনিম সেইবোৰ মানে পিছত মানে পঢ়ি ওলোৱাৰ পিছত পঢ়িবলৈ মানে অলপ টাইম কম পাবা। চিননিম এণ্টনিম খতম কৰি ইংলিছ খতম কৰি দিবা। তাৰপিছত তোমালোকে এই এপ্টিটিউড বুলি সেই ফ্লিপকাৰ্টত বুক চুক পাই যায়, মই ভাল বুক এখন বিচাৰি দিম বাৰু। এপ্টিটিউডৰ বুক এখন লৈ ল'বা, এপ্টিটিউড, ঠিক আছে। ৰিজনিঙৰ বুক এখন লৈ ল'বা, একদম ডাঙৰ চাই লৈ ল'বা, ঠিক আছে। সেই কেইখন কিতাপ আৰু কিবাকিবি যদি থাকি গৈছে মই ইয়াত কিতাপৰ লিষ্টখন দি দিম। সেইকেইখন কিতাপ তোমালোকে এতিয়া কুৱেশ্যন এটা আহিব যে ছাৰ, তোমালোকৰ এতিয়া মনলৈ কুৱেশ্যন এটা আহিব যে সেইখিনি বস্তু আমি কেনেকৈ বুজি পাম, আমাকতো কলেজত পঢ়োৱা নাই। আমাৰ মানে কলেজত পঢ়িলে আমাৰ সেইটোৱে এক্সকিউজ, মানে আমাক কলেজত পঢ়োৱা নাই, আমি এইবিলাক নাজানো, এইবিলাক মানে নিজকে ঠগা হয় বছ। তো সেইবিলাক বস্তু এপ্টিটিউড কেনেকৈ পঢ়িম, জিকে কেনেকৈ পঢ়িম, ৰিজনিং কেনেকৈ পঢ়িম, সেইখিনি কিতাপ হ'ল তোমালোকে ইউটিউবত ইউটিউবত কচিং টাইপত এটা কিবা এটা লৈ ল'বা।
তাতে মানে মানে ফ্ৰী কোচিং ন, এই তোমাৰ তাতে ভিডিঅ'বোৰ চাই সেইখিনি বস্তু শিকি থৈ দিবা। কৈছোঁ ন, তুমি বেলেগ ল'ৰাতকৈ 3-4 বছৰ আগুৱাই যাবা, কৈছোঁ না, বহুত আগত থাকিবা। আৰু মানে এইখিনি তোমালোকে যদি নোট নকৰা, বাদ দিয়া। আৰু চাবা, আজিৰ পৰা তুমি যদি আজি পঢ়ি আছা, কাইলৈ এইটো বছৰত যদি তুমি ওলাবা ন, আজি যদি এইটো ভিডিঅ' পাত্তা নিদিয়া ন, আৰু 5 বছৰ পিছত আহি এইটোৱে চাবা তুমি, যে এইখিনি কথা মই কৈছিলোঁ। ঠিক আছে, নকলে বুলি নকবা পিছত। তো সেইখিনি পঢ়ি ক্লিয়াৰ কৰি থৈ দিলে তুমি বহুতখিনি আগুৱাই থাকিবা। সেইটো প্ৰথম মানে পঢ়ি থকা ল'ৰাখিনিৰ কথা ক'লোঁ, বা পঢ়ি মানে পাছ কৰিছে আৰু জাষ্ট, সিহঁতৰ কাৰণে ক'লোঁ। সেইখিনি কিতাপ, আৰু কিতাপৰ মই লিষ্টখন দি দিম, সেই কিতাপৰ লিষ্টখনৰ মতে গোটেইখিনি পঢ়ি ক্লিয়াৰ কৰি থৈ দিবা। এতিয়া তুমি দুটা মানে মোক ক'ব, দাদা ইমান ডাঙৰ পলিটেকনিকৰ চিলেবাছ, ইমান এছাইনমেণ্ট লিখিব থাকে, ইমান প্ৰেক্টিকেল কৰিব থাকে, আমি টাইমেই নাপাম এইখিনি পঢ়িবলৈ। মই জানো নহয়, ময়ো কৰি আহিছোঁ। তো কিমান মানুহৰ সময় এনেই বেকাৰ পৰি থাকে, গোটেই দিনটোতো নপঢ়ে। প্ৰথম কথাটো, আমাৰ দিনত নহয়, এতিয়াও মই পূৰা বিশ্বাস আছে যে এই পৰীক্ষা আগদিনাখনেই পঢ়িব, মই জানো, একদম পূৰা বিশ্বাস আছে। তো ইমানখিনি সময় পায় ল'ৰাখিনিয়ে, তো জানো মই, সেইটো কাৰণে মই সেই লিষ্টখন দিছোঁ, সেইখিনি তোমালোকে এতিয়াৰ ক্লিয়াৰ কৰি থৈ দিবা। মই কৈছোঁ না, বহুত মানে তোমাক ময়ো জানিব বিচাৰিছিলোঁ, মোৰ দিনত মই সেইখিনি কথা মোক কোনোবাই কওক, আমি নাজানো। মই পিছত গম পাইছোঁ যে এইখিনি আমিতো আগতেই কৰিব পাৰোঁ। মই যেতিয়ালৈকে পলিটেকনিক পাছ কৰিলোঁ ন, পলিটেকনিক যিদিনা চাৰ্টিফিকেট পাইছোঁ, তেতিয়াহে গম পাইছোঁ যে এপ্টিটিউড বোলে কিবা বস্তু এটা আছে, বোলে ৰিজনিং বোলে কিবা বস্তু এটা আছে, জিকে পঢ়িব লাগে বোলে। জিকে পঢ়িব লাগে নেকি? আমিতো সেইবোৰ মেট্ৰিকতে সামৰণি মাৰি থৈ আহিছোঁ, মেট্ৰিক পৰীক্ষা দিয়ে হেৰিতে। তো সেইবোৰ মানে মই ক'লোঁ আৰু সেইকেইটা কথা দেই। তাৰপিছত এতিয়া মই ক'ম যে যোনখিনি ল'ৰাই ওলালে অলৰেডি পলিটেকনিকৰ পাছ কৰি ওলালে, সিহঁতি কি কৰিব সেইটো ক'ম। এতিয়া হ'ল যোনখিনি ল'ৰাই মানে এতিয়া বৰ্তমান পাছ কৰি ওলালেতো, এতিয়া বৰ্তমানতো ঘৰত শুই আছে চাগে, এতিয়া ঠাণ্ডা বতৰ, ডাৱৰীয়া বতৰ, মানে যি বতৰ, মানে এতিয়া ঘৰত আৰাম কৰি আছে। তো এই সময়ছোৱাত মই যিখিনি কিতাপ দিলোঁ পূৰা শেষ কৰি দিয়া। ৰাতিপুৱা উঠিবা, 9টাত উঠিলেও হ'ব, কিন্তু 9টাৰ পৰা একদম তুমি 3টা-4টা মানলৈকে পূৰা পঢ়া। অলপ দেৰি চিল মাৰি কিনে, অলপ লগৰ লগত চিল মাৰি কিনে গধূলি 7টা বজাৰ পৰা আকৌ আৰম্ভ কৰি দিয়া, 1-2টা মান লাগে। ঠিক আছে, পঢ়ি এইখিনি যিখিনি ল'ৰাই বৰ্তমান ঘৰত এতিয়া আছে, যোনখিনি ল'ৰাৰ কথা কৈছোঁ, যোনে ট্ৰেইনিঙো পোৱা নাই বৰ্তমান, বা ক'ৰবাত মানে চাকৰি তাকৰি সোমোৱা নাই। মানুহে ক'বই, মানুহৰ লগত মাথা মাৰি লাভ নাই। মানুহে কৈ থাকিব চাকৰিটো নাপালা নি, এইবোৰ কৈ থকা মানুহ বহুত ওলাব, হ'লেও সেইবোৰ ইমান পাত্তা দি লাভ নাই। ঠিক আছে, ঘৰত থকাখিনি বৰ্তমান সেইবোৰ কিতাপৰ লিষ্টখন দিম যে, সেইখন পঢ়ি ক্লিয়াৰ কৰি থৈ দিবা। তাৰপিছত তুমি পালা ট্ৰেইনিং। ঠিক আছে, তুমি তাৰপিছত মই এনেই এক্সাম্পল লৈছোঁ, তোমাক বুলিয়ে কৈছোঁ, তো এটা মানুহক কৈছোঁ আৰু ল'ৰা। তো তোমালোকে পালা ট্ৰেইনিঙত যোনদিনাখন জইন কৰিবা, তো জইন কৰা আহি ৰুম ল'বা। মই এটা ভাল আইডিয়া দিওঁ, এই ৰুমবিলাক পাৰিলে দুটামানকৈ থকাৰ ব্যৱস্থা কৰিবা। দুটামানকৈ থকাৰ ব্যৱস্থা কৰিবা। 5টা-6টা এটা ৰুমত নাথাকিবা। কেলৈ? 5টা-6টা ৰুম ল'ৰা যদি এটা ৰুমত থাকে, পাৰ্টি হ'ব, পূৰা পাৰ্টি। মই পূৰা জানো, মানে পূৰা পাৰ্টি। এটাই পঢ়িব ল'লেও বাকী 4টাই ইনচাল্ট দিব মানে কামোৰ দিব, পঢ়ি আছে, এনেকুৱা টাইপ মানে। ঠিক আছে, তো সেইটো কাৰণে দুটামানকৈ ৰুম থাকি কিনে ৰুম ল'বা। আৰু কিতাপ পত্ৰ তুমি প্ৰথম জইনিং দিনাখন নালাগে বাৰু, ট্ৰেইনিঙৰ কথা কৈছোঁ, অইলত ট্ৰেইনিং বা য'তেই ট্ৰেইনিং নকৰা, ৰুমটো ল'ব যাবা ন, সেই ৰুমত তোমালোকে মই দিয়া কিতাপৰ লিষ্টখন একদম কমপ্লিট পঢ়িবা। পঢ়ি পূৰা কষ্ট কৰিবা, পূৰা পঢ়িবা না, এইটো কি হ'ব পাৰে, এইটো জিকে কি হ'ব পাৰে। আজিকালি কি আহিছে জানা, আজিকালি সেই এআই যে ভিডিঅ' বনাই দিছে, হিষ্ট্ৰীৰ ওপৰত ভিডিঅ' বনাই দিছে। হিষ্ট্ৰীবিলাক সেই হাৰাপ্পা, মহেঞ্জোদাৰো, এই সেনেকুৱা হিষ্ট্ৰীবিলাক মানে ভিডিঅ' বনাই দিছে। সেইবোৰ বুজিবলৈ বহুত ভাল, মানে গ্ৰেট বাথ কিবা কিবি আছে, মানে সেইবোৰ বুজিবলৈ বহুত ভাল। তো সেইবোৰ ভিডিঅ' চাই কিনে কমপ্লিট মানে নিজে নোট ডাউন কৰি কিনে নিজেও জিকে বনাই পূৰা পঢ়ি থাকিবা, সেইখিনি ট্ৰেইনিং কৰা ল'ৰাখিনি। ঠিক আছে, তাৰপিছত সেইখিনি ট্ৰেইনিং কৰা ল'ৰাখিনি সেনেকৈ পঢ়ি থাকিব। তাৰপিছত কি হ'ব, চাকৰি ওলাব ন, যিদিনাখন যোনটোৱে পঢ়ি আছিলা ন, সিটো আৰামত পাছ কৰি যাবা। এনেকেই মানে গমেই নাপাবা যে মোৰ জীৱনত ইমান ষ্ট্ৰাগল নহ'লেই, মই এনেই পাই গ'লোঁ, মানে কিয়। কিন্তু সেই ষ্ট্ৰাগলটো তুমি যে বহুত আগৰ পৰাই যে কৰি আহিছিলা অলপকৈ, সেইকাৰণে তোমাৰ ষ্ট্ৰাগলটো নহ'ল। এইটো ভিডিঅ' মই ইমানতে সামৰি দিছোঁ, বেছি দীঘল হৈ যাব। ইয়াৰ পিছত যিটো ভিডিঅ' সেইটো স্পেচিয়েলি মানে অইলৰ কাৰণে কেনেকৈ পঢ়িম সেইটোৰ ওপৰত বনাম। মানে অইলৰ ওপৰত ফুল ডিটেইল, মানে ধৰি লওক মেকানিকেল এটা ল'ৰাই মানে অইল বুলি নহয়, মানে অইল হওক,
ৰেলৱে হওক SSC হওক তাৰ কাৰণে আমি চিলেবাছ কেনেকৈ ক্ৰিয়েট কৰিম কেনেকৈ নোটছ বনাম সেই গোটেইখিনি মানে ইয়াৰ পিছত সেইটো ভিডিঅ' বনাম নেক্সট মানে ইয়াৰ পিছৰ ভিডিঅ'টো